নাজিৰাৰ বোলছবি গৃহত আৰম্ভ হল জুবিন গাৰ্গৰ শেষৰখন বোলছবি ৰৈ ৰৈ বিনালে। বোলছবিখন প্ৰদৰ্শনৰ পূৰ্বে শিল্পী জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জনোৱা হয়। ৰাজ্যৰ প্ৰতিটো বোলছবি গৃহত শুভমুক্তি লাভ কৰিছে অসমীয়াৰ হিয়াৰ আমঠু হাৰ্টথ্ৰব জুবিন গাৰ্গৰ অন্তিমখন বোলছবি ৰৈ ৰৈ বিনালে। নাজিৰাৰ বোলছবি গৃহতো ৰৈ ৰৈ বিনালেৰ প্ৰথম দৰ্শনী আৰম্ভ। ৰৈ ৰৈ বিনালেৰ প্ৰথম দৰ্শনী আৰম্ভ হোৱাৰ পূৰ্বে শ্ৰদ্ধাৰ শিল্পীগৰাকীলৈ শ্ৰদ্ধাঞ্জলি আৰু নাজিৰাৰ বোলছবি গৃহৰ প্ৰাংগণত ৰোপণ কৰা হয় তিনিটাকৈ গছপুলি। জুবিন গাৰ্গ এক চিৰসত্য, আমাৰ সকলোৰে আপোন এক সত্তা, যি সত্তাৰ কাহানিও মৃত্যু নহয়। যদিও এইখন ৰৈ ৰৈ বিনালে চিনেমাখন জুবিন গাৰ্গদেৱৰ শেষৰখন চিনেমা, কিন্তু আমাৰ মনে এতিয়াও মানি লোৱা নাই যে তেওঁ আমাৰ মাজত নাই। গতিকে আজি আমি সকলো নাজিৰাৰ অঞ্চলৰ সকলো মানুহ, সকলো দৰ্শক ইয়ালৈ আহিছে জুবিন গাৰ্গদেৱৰ সৈতে কিছু সময় কটাবৰ বাবে। তেওঁৰ নাই, গতিকে তেওঁৰ শেষৰখন চিনেমা চাব লাগে সেইটো বুলি নহয়, জুবিন গাৰ্গদেৱক ওচৰতে আকৌ এবাৰ পাবৰ কাৰণে সকলো যিহেতু ব্যাকুল হৈ আছে। গতিকে এই চিনেমাখনৰ মাজেৰে সকলোৱে তেওঁক লগ পাবৰ বাবে আহিছে আৰু আমি আশা ৰাখিম তেওঁৰ অস্তিত্ব, তেওঁৰ সত্তাক আমি আজীৱন এনেদৰেই অতি আলফুলে বুকুৰ মাজত জীয়াই ৰাখিব পাৰিম। প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ সপোনৰ কথাছবি ৰৈ ৰৈ বিনালে প্ৰদৰ্শনৰ আগমুহূৰ্ততেই আমি তেখেতৰ প্ৰতি গভীৰ শ্ৰদ্ধা নিবেদন কৰিছোঁ আৰু আমি আশা প্ৰকাশ কৰিছোঁ যে তেখেতৰ সপোনৰ ছবিখনি দৰ্শকে উপভোগ কৰাৰ লগতে তেখেতৰ প্ৰতি বিশেষভাৱে শ্ৰদ্ধা নিবেদন কৰিব আৰু আমি তেখেতৰ সপোনৰ এই কথাছবিখনৰ যোগেদি তেখেতৰ যাতে আত্মাই চিৰশান্তি লাভ কৰে আৰু ভৱিষ্যত প্ৰজন্মৰ যাতে আদৰ্শ স্বৰূপ হৈ পিনি আমাৰ অসমৰ সাংস্কৃতিক জগতখনক অধিক উজ্বলাই তুলিবলৈ সক্ষম হয়, তাৰ প্ৰতি আশা প্ৰকাশ কৰিছোঁ। আৰু দৰ্শকৰ সঁহাৰিয়ে আমাক এইটো প্ৰতিপন্ন কৰিছে যাতে যে জুবিন গাৰ্গৰ প্ৰতি আমাৰ অসমৰ ৰাইজৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰদেশত জুবিন গাৰ্গৰ প্ৰতি যিটো তেখেতৰ মৰম শ্ৰদ্ধা আছিল, সেইটো এতিয়া এই ছবিখনৰ প্ৰথম দৰ্শনীতে আমি মানে তেখেতৰ প্ৰতি শ্ৰদ্ধা জনোৱাৰ ক্ষেত্ৰত আমি দেখা পাইছোঁ যে যথেষ্ট সংখ্যক তেখেতৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰিছে যথেষ্ট সংখ্যক দৰ্শকে। গতিকে মই ভাবোঁ যে ছবিখনে আমাৰ সাংস্কৃতিক জগতত এটা মানে বিশেষভাৱে এটা অৰিহণা যোগাব বুলি আমি আশা প্ৰকাশ কৰিছোঁ। আমাৰ প্ৰাণৰ শিল্পী হিয়াৰ আমঠু হাৰ্টথ্ৰব আজি জুবিনদাৰ ৰৈ ৰৈ বিনালে চিনেমাখন মুক্তি লাভ কৰিছে। তাৰ লগতে সকলো ৰাইজ আজি ওলাই আহিছে জুবিনদাৰ ৰৈ ৰৈ বিনালে চিনেমাখন চাবলৈ। আৰু জুবিনদাৰ অসমীয়া চলচ্চিত্ৰ জগতখনলৈ বহুত আশা সপোন আছিলে। আজি সেই আশাৰ সপোন ৰৈ ৰৈ বিনালে চিনেমাখন মুক্তি লাভ কৰিছে। তেওঁ অসমীয়া চলচ্চিত্ৰ জগতখনৰ কাৰণে বহুতো কষ্ট কৰি থৈ গ'ল, দিনে ৰাতিয়ে তেওঁ কষ্ট কৰি থৈ গ'ল যাতে অসমীয়া চিনেমা জগতখন সদায় শীৰ্ষস্থানত থাকক। তাৰ উপৰিও আজি সেই ৰৈ ৰৈ বিনালেখন মুক্তি লাভ কৰিছে। আমি এটাই কামনা কৰিছোঁ, সকলো অসমবাসী ৰাইজ ওলাই আহক, ৰৈ ৰৈ বিনালে চাওক। বলিউড হলিউডতকৈ আমাৰ অসমীয়া চলচ্চিত্ৰ জগতখনক আগুৱাই নিয়াত অসমবাসী ৰাইজ সহায় কৰক। সকলো আহক, শান্তি শৃংখলাভাৱে ৰৈ ৰৈ বিনালে চাওক। কোনো যাতে ভিতৰত ৰৈ ৰৈ বিনালে চিনেমাৰ ভিডিঅ' ক্লিপ নকৰে তাৰে কামনা কৰিছোঁ। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমাৰ ফালৰ পৰা এটা অনুৰোধ জনাইছোঁ। তেওঁ মাজতে এটা কথা কৈছিলে যে সিদ্ধাৰ্থ আৰু শ্যামকান্ত মহন্ত যিকেইজন কালপিত এতিয়াও জেলত সোমাই আছে, উচ্চতম ন্যায়ালয়ে 14 বছৰ কাৰাদণ্ড হ'ব পাৰে, নাই তেওঁলোকৰ মৃত্যুদণ্ড হ'ব পাৰে। আমি এটা ক'ব বিচাৰোঁ, তেওঁলোকৰ 14 বছৰ কাৰাদণ্ড আমাক নালাগে, যাৱজ্জীৱন কাৰাদণ্ড হ'ব লাগিব অথবা মৃত্যুদণ্ড হ'ব লাগিব, তাৰে কামনা কৰিছোঁ। পুনৰবাৰ
অসমবাসী ৰাইজক এটাই অনুৰোধ জনাইছোঁ, সকলো আহক, শান্তি শৃংখলাভাৱে ৰৈ বিনালে চাওক, তাৰে কামনা কৰিছোঁ। জুবিনদাৰ একদম শেষৰখন চিনেমা এখন। জুবিনদাৰ একেবাৰে শেষৰখন চিনেমা। আজি জুবিনদা থকাহেঁতেন তেওঁ কিমান আনন্দ পালেহেঁতেন, তেওঁ নাই, তাৰ বাবে আমি দুখ প্ৰকাশ কৰিছোঁ। লগতে সকলো আহক চাওক, পুনৰবাৰ কৈছোঁ সকলো আহক চাওক। আমাৰ অসমীয়া চিনেমা চলচ্চিত্ৰ জগতখন শীৰ্ষস্থানত হ'ব লাগিব। বলিউড হলিউডটো আমি পিছ পেলাব লাগিব, তাৰে কামনা কৰিছোঁ। ধন্যবাদ। জয় আই অসম, জয় জুবিনদা, জাষ্টিছ ফৰ জুবিনদা। ধন্যবাদ।